পাঠশালায় মন্ত্রী রঞ্জিত কুমার দাসের ভীষ্ম প্রতিজ্ঞা 2026-এ ক্ষমতায় যদি বিজেপি না আসে তবে তিনি রাজনীতি ত্যাগ করবেন। পাঠশালায় মন্ত্রী রঞ্জিত কুমার দাসের ভীষ্ম প্রতিজ্ঞা 2026-এ বিজেপি সরকার না আসলে তিনি রাজনীতি ত্যাগ করবেন। কংগ্রেসের সমালোচনা সম্পর্কে তিনি বলেন, সাগরের উপরের স্তরে ঢেউ এবং নিচের স্তরে ঢেউ ভিন্ন। কংগ্রেস হচ্ছে সাগরের উপরে থাকা ঢেউ। দেখতে খুব ভালো লাগে এবং মানুষ দেখতেও যায়, তবে কিছুক্ষণ পরেই উপরের ঢেউ নিমিষেই নাই হয়ে যায়। কিন্তু সাগরের বুকের ভেতরে যে নিরবিচ্ছিন্ন ঢেউ চলে থাকে সেটাই মোদী নেতৃত্বাধীন বিজেপি। ভারতীয় জনতা পার্টি হচ্ছে সাগরের নিচের ঢেউ, যা সাধারণত জনগণ দেখতে পায় না। অন্যদিকে কংগ্রেস হচ্ছে উপরের ঢেউ। 2026-এ বিজেপি এবং মিত্রজোটের সরকার হবে। 26 সনে আপনারা আমাদের কথাটা আবারও জিজ্ঞেস করবেন। পাঠশালায় বিজেপির সদস্যতা অভিযান সম্পন্ন করে সাংবাদিকদের সাথে কথা বলার সময় এমনই মন্তব্য করেন মন্ত্রী রঞ্জিত কুমার দাস। আসন্ন সময় আসামে আর মাটির ঘর থাকবে না বলে তিনি বলেন। অনুষ্ঠানে বজালের বহু শিক্ষক, প্রাক্তন চিকিৎসাকর্মী বিজেপির সদস্য পদ দেওয়া বলে জানা গেছে। এই অনুষ্ঠানে উপস্থিত ছিলেন প্রাক্তন সাংসদ পল্লব লোচনও। জনতা পাৰ্টিৰ সদস্যতা যি অভিযান 24 এইটো নিৰন্তৰ গতিত সমগ্ৰ ভাৰতবৰ্ষতে চলি আছে আৰু অনুৰূপভাৱে অসমতো চলি আছে। অসমত এতিয়ালৈ আমি প্ৰায় 11 লাখ সদস্য ইতিমধ্যে অনলাইন যোগে তেওঁলোকে সংযুক্ত হৈছে। আৰু আজি আমি এক উল্লেখযোগ্য কাম কৰিছোঁ, যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত নহয় বা নন পলিটিকেল মানুহ, সেইসকলে আজি বিভিন্ন অঞ্চলৰ শিক্ষকে হওক, প্ৰাক্তন শিক্ষক, প্ৰাক্তন চিকিৎসক, শিক্ষা বিষয়াকে আদি কৰি এওঁলোকে আজি 100তকৈ অধিক ব্যক্তি আজি আহি পেলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু এনেকুৱা অনুষ্ঠান অসমত চাগে এইটো প্ৰথম, কাৰণ কিয় বজালীয়ে অসমে যি কথা চিন্তা কৰে 5 বছৰ পিছত, 5 বছৰ আগতে বজালীয়ে সৰভোগে সেই কথা চিন্তা কৰে। গতিকে আমাৰ বজালীয়েও আজি এনেকুৱাকৈ যি ৰাজহুৱাভাৱে যোগদান কৰিলে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ তেওঁলোকে আজি যদিও নতুনকৈ যোগদান কৰিছে, আমাৰ ক্ষেত্ৰত নতুন পুৰণা বুলি একো নাই। তেওঁলোকেও আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিব পাৰিব, তেওঁলোকেও আমাক সংগঠন শক্তিশালী কৰাত আমাক সহায় কৰিব পাৰিব। পূৰ্বতে যিসকল আছে সদস্য তেওঁলোকেও নৱীকৰণ কৰিব লাগিব। অৰ্থাৎ এতিয়াৰ পৰা সকলোৱে, মোদী ডাঙৰীয়াও নতুন সদস্য, হিমন্ত বিশ্ব শৰ্মাও নতুন সদস্য, ৰঞ্জিত দাসো নতুন সদস্য, সকলোৱে নতুন সদস্য, কাৰণ 6 বছৰৰ মূৰে মূৰে আমি নৱীকৰণ কৰিব লাগিব। গতিকে আমি সকলোৱে মিলি, জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি পেলাই আগন্তুক দলটো আগুৱাই নিব লাগিব। মই আজি ধন্যবাদ জনাইছোঁ যে আমাৰ বজালী অঞ্চলৰ, বজালী সমষ্টি বা পাটাচেপি সমষ্টিৰ বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তিসকলে আজি 100তকৈ অধিক ব্যক্তি যোগদান কৰিছে। এটা নতুনকৈ যিহেতু যোগদান কাৰ্য হৈছে, কিমান লক্ষ্য বান্ধি লোৱা হৈছে? এতিয়া চব যোৱাবাৰ আমাৰ প্ৰায় 22 লাখ আছিলে অনলাইনত, আমাৰ সদস্য আছিলে 20 লাখত আছিলে, আমাৰ অফলাইনত আছিলে, অৰ্থাৎ সৰ্বমুঠ 42 লাখ আছিলে। এইবাৰ আমি অনলাইনত 30 লাখ সদস্য আমি লক্ষ্য বান্ধি লৈছোঁ, আৰু বাকী 20 লাখ আমি অফলাইনত আমি কৰি লওঁ, কাৰণ ক'ৰবাত নেটৱৰ্ক প্ৰব্লেম আছে, কাৰোবাৰ এণ্ড্ৰইড মোবাইল নাই। গতিকে তেনেকুৱাকৈ আমি এইবাৰ 50 লাখৰ সদস্য বা 30 লাখ অনলাইন যোগে, অফলাইন যোগে 20 লাখ, সৰ্বমুঠ 30 লাখ 50 লাখ সদস্যৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। যোৱাবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যে আপুনি এটা ৰেকৰ্ড কৰিছিলে, গতিকে এইবাৰ নতুনকৈ কেনেধৰণৰ? এইবাৰ আমি যোৱাকালি বা আজি আমাৰ কাৰণে ভাল খবৰ এইটোৱে যে আমাৰ প্ৰায় 20 লাখ আমাক যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমাক দিছিলে, সেই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,15,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। আৰু এই 19,15,000 ঘৰ সম্পূৰ্ণ কৰোঁতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্ব আৰু মই লগতে তেওঁৰ যি কৰ্ম সংস্কৃতিৰ লগতে মোৰ কৰ্ম সংস্কৃতিক সৰগত কৰি আমাৰ বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা একেবাৰে পঞ্চায়তৰ সচিব, JRS, GPCকে আদি কৰি সকলোৱে কামে ধামে লাগি যোৱাৰ পিছত আমি 3.5 বছৰত আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ 15 লাখ। তাৰ এতিয়াৰ 15 লাখ, পূৰ্বৰ 4 লাখ, সৰ্বমুঠ আমি 19 লাখ সম্পূৰ্ণ কৰিছোঁ। 19 লাখ আজি 19,15,000 হৈছে। এইটো সন্তুষ্ট হৈ ভাৰত চৰকাৰে আমাক পুনৰ 1,71,000 ঘৰ আমাক যোৱাকালি আবণ্টন দিছে, আৰু যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিনন্দন জনাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই অভিনন্দন জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু নিশ্চিত ৰূপত আগন্তুক দিনত দুখীয়া মানুহৰ কাৰো কেঁচা ঘৰ নাথাকে। যদি কোনোবা ধনী মানুহ থাকে, কেঁচা ঘৰ এটা বেলেগ ঘৰ এটা আছে, কেঁচা ঘৰটো দেখালে নহ'ব। যিসকলে প্ৰকৃততে ঘৰ নাই তেওঁলোকে আগন্তুক দিনত এইবাৰ 1,71,000 পিছতো আৰু ঘৰ দিব ভাৰত চৰকাৰে। ইয়াৰ পিছতো যদি নোজোৰে তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে হ'লেও মানুহৰ কেঁচা ঘৰ নোহোৱা কৰিম। কংগ্ৰেছে প্ৰায়ে কৈ আহিছে যে উজনি যেতিয়া বিজেপিৰ ঢৌ নোহোৱা হৈছে, এইবোৰ তেওঁলোকৰ কংগ্ৰেছে যিবোৰ কথা কৈ আছে, এইবোৰ কথা হৈছে আপোনাৰ কি, সাগৰৰ ওপৰত ঢৌ এটা বেলেগ থাকে আৰু সাগৰৰ তলিৰ ঢৌটো বেলেগ থাকে। কংগ্ৰেছ হৈছে যে সাগৰৰ ওপৰত ঢৌ দেখাত ধুনীয়া লাগে, মানুহবোৰে চাবলৈ যায়,
আৰু খন্তেক পিছতে এইবোৰ কি হয়, সাগৰৰ ওপৰৰ ঢৌবোৰ নিমিষতে নোহোৱা হৈ যায়। কিন্তু সাগৰতলীত নিৰবিচ্ছিন্ন ঢৌ এটা বৈ থাকে, সেইবোৰ মানুহে দেখা নাপায়। আৰু সেই ঢৌ কোনে সৃষ্টি কৰি আছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ, জে.পি. নাড্ডা ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভৱেশ কলিতা, ৰঞ্জিত দাসকে আদি কৰি সাংসদ, বিধায়ক, মন্ত্ৰীসকলে সাগৰতলীৰ নিৰবিচ্ছিন্ন ঢৌ প্ৰবাহমান কৰি ৰাখিছে। গতিকে ভাৰতীয় জনতা পাৰ্টি হৈছে সাগৰতলীৰ ঢৌ, মানুহে দেখা নাপায়। কংগ্ৰেছ হৈছে সাগৰৰ ওপৰৰ ঢৌ, নিমিষতে আহি নিমিষতে মাৰ যায়। 26 চনত এই কথাষাৰ আপোনালোকে মোক সুধিব, যদি এই কথাষাৰ যদি নিমিলে তেতিয়াহ'লে মই আপোনালোকে আজিয়ে ঘোষণা কৰিলোঁ, মই আগন্তুক দিনত ৰাজনৈতিক জীৱনে ত্যাগ কৰিম, যদি 26ত মোৰ কথাখিনি নিমিলে। কংগ্ৰেছ যে সাগৰৰ ওপৰৰ ঢৌ, আমি যে সাগৰতলীৰ নিৰবিচ্ছিন্ন ঢৌ, 26ত আমি প্ৰমাণ কৰি দিম। বিজেপি চৰকাৰ হ'ব নিশ্চিত ওপৰত বিজেপি চৰকাৰ, বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত ওপৰত হ'ব। আজি আমাৰ যেনেকুৱাকৈ আজি মানুহবোৰ যে আহিছে, গয়া ৰাইজ যে আহিছে, আমি একোটাকৈ আমন্ত্ৰণ দিছিলোঁ, এখন চিঠি দিছিলোঁ মই, যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ লগত সংযুক্ত হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰক। আৰু তেওঁলোকে আজি আহি পেলাই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কিন্তু এইটোৱে আজি প্ৰমাণ, আজি অসমত আজি প্ৰথমবাৰ অসমত এনেকুৱাকৈ সভা অনুষ্ঠিত কৰি পেলাই প্ৰথমবাৰৰ কাৰণে এনেকুৱাকৈ বিশিষ্ট ব্যক্তিসকলক যোগদান কৰিছে। আমাৰ বজালীৰ পৰা ধুমধামবোৰ গুচি যায়, বাহিৰত গুচি যায়। যেনেকৈ বজালীত প্ৰথম MLA হ'ল, সৰভোগত MLA হ'ল, তাৰপিছত অসমত MLA হ'ল। আজি বাকী ডিব্ৰুগড়ক বাদ দি পেলাই, দুলীয়াজান বাদ দি পেলাই বাকী MLA হোৱা আমাৰ এই অঞ্চল, বজালী অঞ্চল আৰু সৰভোগ অঞ্চল। আৰু এইবোৰ দেখি পেলাই কি অন্য অঞ্চলৰ মানুহে বিধায়ক কৰি দিলে বিজেপি। আজি যি সভাখন হ'ল, কালি পৰহি চাব যে এনেকুৱাকৈ সভা অনুষ্ঠিত কৰি পেলাই মেম্বাৰশ্বিপ ড্ৰাইভ চলিব। বজালী নিদৰ্শন দেখুৱাই যায় নেকি? বজালীটো নিদৰ্শন থকাই, কাৰণ গুৰুজনাৰ যদি সৃষ্টি কৃষ্টিক যদি একেবাৰে ধৰি ৰাখিবলৈ সক্ষম হৈছে, তাৰে প্ৰথম নামটো যদি ল'বলগীয়া হয় বজালী ল'ব লাগিব। কাৰণ একাংকিক নাটৰ জৰিয়তে, চিহ্নযাত্ৰাৰ জৰিয়তে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি নাট সৃষ্টি কৰিছিলে, সেই নাটক যদি পূৰ্ণাংগ ৰূপত, সম্পূৰ্ণ ৰূপত যদি ধৰি ৰাখিবলৈ বা আগুৱাই নিয়াৰ যদি প্ৰয়াস কৰিছে, সেয়া বজালীৰ পৰাই প্ৰয়াস হৈছে। গতিকে সেইকাৰণে বজালী সাধাৰণ নিদৰ্শন হৈ থাকে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।